কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষাক প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল। মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল, নিশ্চিতভাৱে আৰম্ভণি কৰিছিল, কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচাত এলপি স্কুলত বাদ দি হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল। আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাইস্কুল স্থাপন নহয় তেতিয়াহ'লে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব। হাইস্কুলৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত ১০-১৫ বছৰলৈকে আমি ৰাখিব লাগিব। এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচাসমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম। আজি আমাৰ বাবে সৌভাগ্য যে অসমত ১০০খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু ১০০খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম। ৮০০ চাহ বাগিচাৰ বিপৰীতে ২০০ হাইস্কুল মানে ৪খন চাহ বাগিচাৰ মাজত এখন আমি হাইস্কুল পাব পৰা হৈছো। আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু ১০০ হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ। হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ ছেকেণ্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12লৈকে। আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায়। এই ৩% সংৰক্ষণৰ কাৰো দাবী নাছিল, কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে, কোনেও দাবী কৰা নাছিল, কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে। কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া নাই যে ৩% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে। আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল। আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম, আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম।